পুনৰ এবাৰ সকলোকে নমস্কাৰ জনাই মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিকালি সময়মতে মই ভিডিঅ' দিব পৰা নাই আৰু এতিয়া ভাবিছোঁ কিছুমান নটিফিকেশ্যন ওলাই থাকে তাৰ ওপৰত ভিডিঅ' বনাম আৰু লগতে মই যিহেতু প্ৰথম এই চেনেলটো এডুকেশ্যন পাৰপাছত খুলিছিলোঁ এতিয়া বিভিন্ন কম্পিটিটিভ এক্সাম কিছু আহি আছে ধৰক CTET আমাৰ বছৰত হৈয়ে থাকে তাৰপিছত টেটকাম ৰিকুৱাৰমেণ্ট হ'বলৈ গৈ আছে ধৰক ADREৰ হ'ব পাৰে গতিকে মই ভাবিছোঁ জেনেৰেল নলেজ বা আমাৰ অসম বুৰঞ্জী ভাৰত বুৰঞ্জী অসমৰ ইকনমি জিঅ'গ্ৰাফি এইবিলাকৰ ওপৰত কিছু ভিডিঅ' লৈ আহিম MCQ আৰু আজি মই এটা পুনৰ ভাল খবৰ এটা লৈ আহিছোঁ ভাল খবৰে বুলি ক'ব লাগিব এটা আশাৰ ৰেঙনি এটা যিসকল ছায়েন্সৰ ষ্টুডেণ্ট BSc ষ্টুডেণ্ট মানে ষ্টুডেণ্ট নহয় মানে যিসকলে ক্লিয়াৰ কৰিছে অলৰেডি তেখেতসকলৰ কাৰণে কাৰণ আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে মেথছ গ্ৰেজুৱেট সকলৰ কাৰণে এটা খুবেই এটা সোণালী সুযোগ অতি সোনকালে গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট বুলি ক'লে UP মানে ME আৰু হাইস্কুল এই দুইটা ক্ষেত্ৰতে মানে এপইণ্টমেণ্ট হ'ব আৰু গ্ৰেজুৱেট টিচাৰৰ বিশেষকৈ মেথছ গ্ৰেজুৱেট টিচাৰসকলৰ কাৰণে এটা মানে সোণালী সুযোগ এই তেখেতসকলে মেথছ গ্ৰেজুৱেট টিচাৰ হ'ব পাৰিব কিন্তু ইয়াতে অকণমান কিন্তু বুলি মই এটা কাৰণতে কৈছোঁ কাৰণ আগতে BSc হ'লে হয় পাছ কোৰ্চ থাকিলেও কথা নাই কিন্তু আমি যোৱা টেটকাম ৰিকুৱাৰমেণ্টত দেখা পালোঁ যে বিশেষকৈ স্পেচিয়েলি মেথছ টিচাৰ যিকেইজন ল'লে ইয়াতে এটা ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে ডিগ্ৰীত মেজৰ থাকিব লাগিব মেথছত ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া তাৰ আগতে কিন্তু আমি যিমানখিনি জানো বায়'কেমিষ্ট্ৰি আৰু ৰয়েল BSc যিটো আছে তেনেকুৱা ধৰণৰ আছিল মানে ফিজিক্স কেমেষ্ট্ৰি মেথছ কম্বিনেশ্যনটো মিলিলে তেখেতক ৰয়েল BSc বুলি কোৱা হৈছিলে আৰু PCB যিকোনো আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি বা বেলেগ ছাবজেক্ট থাকিলে বায়'কেমিষ্ট্ৰি বুলি কোৱা হৈছিলে বায়'লজিটো থাকিলে আৰু তেতিয়া মানে ছায়েন্স টিচাৰ হিচাপত নিযুক্তি দিয়া হৈছিলে 2021ত যিবিলাক দিয়া হৈছিলে লাষ্ট বাৰৰ কাৰণে ছায়েন্স টিচাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স BSc টিচাৰসকলক এতিয়া কথাটো হ'ল ইয়াতে মেথছ টিচাৰ মানে নতুনকৈ কোনো তেখেতে তাৰমানে পোষ্ট ক্ৰিয়েট নকৰে আগৰ যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাককে মডিফাইড কৰিব তেখেতে কৈছে কনভাৰ্ট কৰিব স্পেচিয়েলি যাতে যিটো গণিতৰ বিষয় সেই গণিত বিষয়টোত যাতে ল'ৰা ছোৱালীবিলাক অলপ ষ্ট্ৰং হয় সেইটো কাৰণে আৰু যাতে ডিটেইলছত বুজাব পাৰে এতিয়া তেখেতৰ যিটো আপডেট এই আপডেটত বিভিন্নজনৰ বিভিন্ন মতামত আগবঢ়াব আৰু ইয়াতে কণ্ট্ৰভাৰ্চিও হ'ব আৰু অলৰেডি আগতে হৈয়ে গৈছে টেটকাম ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত কাৰণ যিসকলে পাছ কোৰ্চ লৈ পাছ কৰিছিল ধৰক ফিজিক্স কেমেষ্ট্ৰি মেথছ আছে তেখেতসকলে কৈছে যে আমি গণিত বুজাব নোৱাৰিম নেকি অবভিয়াছলি তেখেতসকলে নিশ্চয় পাৰিব কিয় নোৱাৰিব গতিকে বা মেথছ টিচাৰ বুলি ক'লে অকল মেথছতে মেজৰ থাকিব লাগিব নেকি ঠিক তেনেকুৱা ধৰণৰ এটা কথা এতিয়া আৰু কিছুমানে মানে মাষ্টাৰ ডিগ্ৰী কৰিছে ধৰক MSc কৰিছে মেথছত আৰু ইয়াতে পাছ কোৰ্চ আছিলে ঠিক তেনেকুৱা গতিকে তেনেকুৱা হ'লেতো আৰু মেথছত PGT হৈ গৈছে বহুত সকল এতিয়া কথাটো হ'ল এনেকুৱা যে আৰু এটা ভাল খবৰে বুলি ক'ব লাগিব আৰু কমেণ্ট ছেকশ্যনত যিহেতু বিষয়টো উত্থাপিত হৈছে আৰু এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে যে স্পেচিয়েলি লেংগুৱেজ টিচাৰ বিশেষকৈ হাইস্কুল ছেকশ্যনত আৰু ME ছেকশ্যনত ধৰক অসমীয়াৰ শিক্ষক অকল অসমীয়াৰ ঠিক তেনেকুৱা গতিকে মই ভাবিছোঁ এইবাৰৰ পৰা ঠিক তেনেকুৱাই হ'ব আমি যেনেকৈ আগতে আৰ্টছ গ্ৰেজুৱেট বুলি কৈছিলে বা আৰ্টছৰ টিচাৰে ধৰক সমাজ বিজ্ঞানো পঢ়াব লাগে ইংৰাজীও পঢ়াব লাগে ঠিক তেনেকুৱা বা কিবা বেলেগ ছাবজেক্টটো পঢ়াব লাগিব কিন্তু হয়তো এটা সময়ত এনেকুৱা সুকীয়া ছাবজেক্ট লৈ টিচাৰ হ'ব পাৰে যেনেকৈ ধৰক হায়াৰ ছেকেণ্ডেৰী যেনেকৈ PGT সকলক লোৱা হৈছে ছাবজেক্ট ৱাইজত গতিকে এইটো মই কোৱা কথা নহয় মই চালোঁ ভিডিঅ'টো শিক্ষামন্ত্ৰী মহোদয়ৰ কমেণ্ট ছেকশ্যনত বহুতে উল্লেখ কৰি আছে চাওক যিসকলে মেথছত গ্ৰেজুৱেশ্যন কৰিছিলে
মেজৰ লয় তেখেতসকলৰ কাৰণে খুবেই ভাল খবৰ। আৰু যিসকলৰ পাছ কৰ্চ আছে নিশ্চয় তেখেতসকলৰ কাৰণেও ভাল খবৰেই হ'ব। নিশ্চয় কিবা মডিফিকেশ্যন হ'ব বিজ্ঞাপন ওলালে। এইখিনিয়ে খবৰ। আৰু শেষত ধৰক যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু আপোনালোক সকলোৱে জানে শেষত প্ৰাৰ্থনা কৰিছোঁ আমাৰ যি 3খন জিলাত বিশেষকৈ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত যি বানপানীয়ে মানে ধ্বংসলীলা চলালে আৰু এতিয়াও সমাপ্ত হোৱা নাই। গতিকে যাতে সুকলমে ৰিকভাৰ হয় গোটেই ডিষ্ট্ৰিক্টৰ মানুহবিলাক আৰু পুনৰ সংস্থাপন যাতে কৰে সেইখিনিয়ে কামনা কৰিছোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু ভৱিষ্যতে নহওক তেনেকুৱা পৰিস্থিতি। আৰু নিশ্চয় মই নেক্সট টাইম কিবা যদি নতুন ভিডিঅ' পাওঁ মই ধৰক ভিডিঅ' বনাম যদি কিবা নটিফিকেশ্যন আহে। আৰু চেঞ্চাছৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আমি সকলোৱে জানো 2 তাৰিখৰ পৰা আজিৰ পৰা চেল্ফ এনিউমাৰেশ্যন আৰম্ভ হৈছে। কেনেকৈ কৰে মই ষ্টেপ বাই ষ্টেপ নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম। হয়তো কালি আপলোড কৰিব পাৰোঁ ভিডিঅ'টো। পুনৰ এবাৰ আপোনালোক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।